ৰঞ্জন বৰাৰ পৰা আৰম্ভিক মানে অপেনিং ৰিমাৰ্ক আৰম্ভ কৰিব বিচাৰিছোঁ। আজি কথাখিনি ক'বলৈ আচলতে মন যোৱা নাই এইটো কাৰণে যে কমটো কাক কম, গালি পাৰিবলগীয়া হ'লেও কাক গালি পাৰিম। মই ইয়াত বহি থাকোঁতে আপুনি আৰম্ভণি কৰি থাকোঁতে মই মোবাইলটো মচি আছিলোঁ, চাফা কৰি আছিলোঁ। এতিয়া মোৰ মোবাইলটো লেতেৰা হৈছে, ময়ে মুচিব লাগিব। এতিয়া অসমৰ যিটো মানসিকতাৰ যিটো লেতেৰা হৈছে, অসমত মানসিকতাৰ যি স্খলন ঘটিছে, সেই লেতেৰাবিলাক কোনে চাফা কৰিব? এতিয়া মোৰ প্ৰশ্নটো সেইটো হৈছে। সেইকাৰণে কাৰোবাক যদি কওঁ যে আমাৰ কথাবিলাক গালু বালু খোলাকটি তালৰ নিচিনা হয়, গৰুৰ আগত টোকাৰি বাই থকাৰ নিচিনা। কিন্তু কথাটো হ'ল মই এই মুহূৰ্তত কিন্তু আজি অসমৰ সেইসকল চ'কল কমৰেড বুলি কৈছোঁ। মই চ'কল বুলি এইকাৰণে কৈছোঁ কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাকো আমি কমৰেড বুলি কওঁ বা আমি জানো কমৰেড বুলি। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা আজি এই তলে ফুটা বুলি যিটো আছে আচলতে, মানে তলে ফুটা বুলি ক'লে বুজি পাব, ইয়াতকৈ বেছি মই বৰ্ণনা কৰিব খোজা নাই। তলে ফুটাত যিসকল চ'কল কমৰেড তেওঁলোকক আজি অভিনন্দন জনাব লাগিব। এইকাৰণে অভিনন্দন জনাব লাগিব 2019 চনত যি সেই চ'কল কমৰেডে যি প্ৰক্ৰিয়া আৰম্ভ কৰি পেলাই জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰিছিল, আজি তদ্ৰুপ ধৰণে সেই চ'কল কমৰেডে চ'কল কমৰেড থিয়ৰী এটা আনি পেলাই জুবিন গাৰ্গক আহিলা হিচাপে সজাই তেওঁলোকে যিটো পৰিৱেশ নিৰ্মাণ কৰিলে, সেই পৰিৱেশটোৰ পৰাই মূলতঃ আমি যিখিনি জানিব পাৰিছোঁ এনেকুৱা এটা পৰিৱেশ হৈছে। আচলতে যেতিয়া আপোনাৰ ঘৰতেই শত্ৰু থাকে তেতিয়া আৰু বেলেগ শত্ৰুৱে আপোনাৰ একো কৰিব নালাগে। আজি এজন ব্যক্তিয়ে মোক এটা খুব সুন্দৰ কথা ক'লে যে ভাৰত আচলতে ব্ৰিটিছৰ তলত শাসন কাৰ কাৰণে হ'ল? মোগলৰ কেইজন মানুহ আহিছিলে? বোলে খুব বেছি মোগলৰ যদি আহিছিলে 2000-3000 মানুহ আহিছিলে। সেই 2000-3000 মানুহে 30 কোটি ভাৰতীয় মানুহক কেনেকৈ শাসন কৰিবলৈ পাৰে? ব্ৰিটিছ কিমান আছিলে? ব্ৰিটিছাৰ্ছ খুব বেছি আছিলে যদি 200 অফিচাৰ আছিলে, 1000, 2000, 5000, 10000 ধৰিলোঁ ব্ৰিটিছৰ অফিচাৰ আছিলে। তেওঁলোকৰ লগত থকা মানুহবিলাক কোন আছিলে? এই গোটেইবিলাক ভাৰতীয়ই আছিলে। মানে আমি এই যিটো মানসিকতা, গোলামী কৰাৰ যিটো মানসিকতা, বিদেশী শক্তি, বিদেশী চিন্তা, বিদেশীৰ বহতীয়া হোৱা, বিদেশীৰ গোলামী কৰা, বিদেশীৰ দাসত্ব স্বীকাৰ কৰা যিটো আমাৰ মানসিকতা হৈছে, সেই মানসিকতাৰ কাৰণে আমি নিজৰ ভৰিত নিজৰ থিয় হ'ব নোৱাৰা হৈছোঁ। আচলতে এইসকল লোক মানসিকভাৱে বিকলাংগ, এইসকল লোক বৌদ্ধিকভাৱে বিকলাংগ। যদিওবা আমি ভাবোঁ ক'ৰবাত সেই বামপন্থী চিন্তা কৰা সেইসকল লোকে কিতাপ পত্ৰ বেছিকৈ পঢ়ে, তেওঁলোকে আচলতে কিতাপ পঢ়িছেতো কি পঢ়িছে? যিটো পঢ়িব লাগে সেইটো পঢ়া নাই। যিবোৰ পঢ়ে এই যে এতিয়া আগতে আমি যেতিয়া কলেজত আছিলোঁ, আমি সেই ফেঞ্চি পল্টন বজাৰত ASTCত কিছুমান 5 টকা 10 টকাত কিতাপ বিক্ৰী কৰিছিলে। এতিয়া আজি মোৰ ক'বলৈ লাজ নালাগে যে সেই কিতাপবিলাকত কি লিখা আছিল। সেই কিতাপবিলাক সচৰাচৰ ভাল মানুহে নপঢ়ে। এতিয়া মই এইটো ক'ব খুজিছোঁ যে এই যিসকল চ'কল কমৰেড যাৰ তলে ফুটা বুলি কৈছোঁ, তেওঁলোকে বোধহয় সেই তেনেকুৱা পল্টন বজাৰ 2 টকীয়া 5 টকীয়া কিতাপৰ পৰা পঢ়ি সেই জ্ঞান ল'লে। কিন্তু তাৰ যিটো মূলভূত আধাৰ হ'ব লাগিছিল ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তা, অসমৰ বুনিয়াদী ভেটি শক্তিশালী কৰিবলৈ। আটাইতকৈ ডাঙৰ কথাটো চাওক, ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো যেতিয়া হ'ল, ইয়াত কেৱল এটা কণ্ডাক্টৰ প্ৰজেক্টটো হ'লেই নহ'ব, ছেমি কণ্ডাক্টৰ ইয়াত বনালেই নহ'ব। ভাৰতৰ অন্যান্য কেইবাটুকুৰা ঠাইতো ছেমি কণ্ডাক্টৰ এনেকুৱা প্ৰকল্প হৈছে। কথা হ'ল ইয়াত যদি আমি ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো হৈছে, তাৰ লগত সেই ছেমি কণ্ডাক্টৰ ইউজ হ'ব পৰা বিভিন্ন ধৰণৰ ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অন্যান্য ধৰণৰ ইকুইপমেণ্টৰ মেনুফেকচাৰো ইয়াত হ'ব লাগিব। তেতিয়াহে তাৰ গোটেই চেইনটো কমপ্লিট হ'ব। ইয়াত হস্পিটেলিটিৰ যিটো কথা, সেই টুৰিজিমো ইয়াত আগবাঢ়িব লাগিব। অন্যান্য তাৰ লগতে ফুড প্ৰচেছিঙৰ পৰা আৰম্ভ কৰি যে চেইন, ইয়াত এটা বস্তু হ'ব নোৱাৰে। আৰু সেইসকল মানুহে যিসকল মানুহে বাৰে বাৰে আন্দোলনৰ নামত যে চৰকাৰক বিৰোধিতা কৰিব লাগে বুলি বিৰোধিতাৰ নামত, আৰু তেওঁলোকে আকৌ নিবনুৱা সমস্যাৰ কথা কয়, তেওঁলোকেই গোটেই মানে অসমখনৰ যেন তেওঁলোকেই অভিভাৱক, অসমখনক যেন তেওঁলোকেহে ভাল পায়, অসমখনৰ কাৰণে যেন তেওঁলোকেহে দিনে ৰাতিয়ে 24 ঘণ্টা চিন্তা কৰি থাকে, তেনেকুৱা এটা ধাৰণা দিব খোজা সেইসকল তলে ফুটা মানুহৰ কাৰণে আজি এই অসমে ইমান সাংঘাতিক ধৰণৰ এটা পৰিৱেশ, সাংঘাতিক ধৰণৰ এক সম্ভাৱনা অসমে হেৰুৱাই পেলালে। তাৰ কাৰণে আজি মই অভিনন্দন যদি দিব লাগে অসমৰ সেইসকল ব্যক্তিক দিব লাগিব যিসকলে, তাৰে মূল নেতা অখিল গগৈ, যিজনে কৈছিলে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে আমি কি ঘোঁৰা ঘাঁহ কাটি থাকিব লাগিব নেকি, উপহাৰ দিলে বোলে কিবা দিলে হেনো একো উন্নয়ন নহয়। তেতিয়াহ'লে বিশ্বত ইমান উন্নয়ন কেনেকৈ হৈ যায়? তেতিয়াহ'লে ত্ৰিপাক্ষিক সন্মিলনবিলাকৰ কি প্ৰয়োজন আছিলে? তেতিয়াহ'লে আমি বিদেশ ভ্ৰমণ কৰাৰ কি প্ৰয়োজন আছিলে? আমি চুক্তি কৰাৰ কি প্ৰয়োজন আছিলে? মোৰ দুখ তেতিয়া লাগে জানেনে, এই যিসকল মানুহে এই যে মানে কোনোবা বহুজাতিক কোম্পানী আহিলেই বিৰোধিতা কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেওঁলোকে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা যিটো টুথপেষ্ট ব্যৱহাৰ কৰে, যিডাল ব্ৰাছ ব্যৱহাৰ কৰে, যিটো চাবোন ব্যৱহাৰ কৰে, যিটো খোৱা বস্তু ব্যৱহাৰ কৰে, যিখন জোতা যিযোৰা জোতা পিন্ধে বা চেণ্ডেল পিন্ধে, যিটো বেগ লয়, প্ৰত্যেকটো কোনোবা নহয় কোনোবা এটা প্ৰাইভেট কোম্পানীৰ দ্বাৰা নিৰ্মিত। তাৰপিছতো ইমান হিপক্ৰেট, মানে ইমান তেওঁলোকৰ বৌদ্ধিকভাৱে তেওঁলোক বিকলাংগ, মানসিকভাৱে তেওঁলোক বিকলাংগ যে শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে সেই একেই কোম্পানীৰ দ্বাৰা প্ৰস্তুত হোৱা বস্তুবিলাক ব্যৱহাৰ কৰিব। আৰু তেনেকুৱা কোম্পানী এটা, তেনেকুৱা প্ৰতিষ্ঠান এটা, আৰু তাতকৈ যে বৃহৎ মানে লাৰ্জ স্কেলৰ কোম্পানী এটা ইয়ালৈ আহিবলৈ হয়, তেওঁলোকৰ জ্বলন পূৰণ হৈ যায়। এইবোৰকে কি বুলি কয় জানে, এই কিবা এটা চৰাই আছে নহয়,
থাকক সেইবোৰ অকণমান আকৌ বেয়াও পাই যাব পাৰে কথাটো এনেকুৱা যে আমি নিজৰ কাৰণে সকলো ব্যৱহাৰ কৰিম কিন্তু সমাজৰ কাৰণে একো নকৰিম সমাজৰ ভাল হোৱাটো আমি চিন্তা নকৰিম কিন্তু এনেকুৱা দেখুৱাই দিম যে মইহে কেৱল সমাজৰ কাৰণে এটা লাইন মোৰ খুব মনত পৰিছে ক'ৰবাত কনক্লেভত কৈ আছিলে কোনোবা এজনক আপুনি যিজনৰ বিষয়ে উল্লেখ কৰিলে তেওঁকে কৈছে যে আপুনি জীৱনভৰ কিছু অপিনিয়নেই দি যাব নে অসমৰ উন্নয়নৰ কাৰণে কিছু কাম কৰিব আজি আপুনি যদি আপুনি মানে মই আপোনাৰ মই তাকে কৈছোঁ সেই তেওঁৰ কথাই কৈছোঁ মই মানে যিজনে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে ঘোঁৰা ঘাঁহ কাটিব নেকি বুলি যিজনে ক'ব পাৰে তেওঁ অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন কি অসমৰ জনজাতীয় মানুহক আত্মজা দিবলৈ বা কণ্ট্ৰিবিউশ্যন এইটোৱেই মই আজি ক'ম কণ্ট্ৰিবিউশ্যন 19 চনত জাপানৰ প্ৰধানমন্ত্ৰী আহি অহাটো বাতিল কৰোৱাই অসমক 50 বছৰ পিছলৈ ঠেলি দিয়াটো এতিয়াও আকৌ তেওঁ এনকাৰেজ কৰি অসমৰ ডেকা ল'ৰা কিছুমানক মানসিকভাৱে বৌদ্ধিকভাৱে নষ্ট কৰি মানসিকভাৱে বৌদ্ধিকভাৱে বিকলাংগ কৰি মূল খুঁটিৰ পৰা অঁতৰাই লৈ গৈ ভাৰত বিদ্বেষী চিন্তা কৰা অসম বিদ্বেষী চিন্তা কৰা অসমক ভাল পোৱাৰ দেখুৱাই অসমক ভাল পোৱা কথা কৈ পেলাই সাৱটি ধৰি পিছফালে ডেগাৰ মাৰা যিটো চৰিত্ৰ এই গোটেইবিলাক অৱদান আছে কিন্তু এই অৱদান কিন্তু এটাও আমি প্ৰগতিৰ ক্ষেত্ৰত নেদেখিলোঁ এই এটাও মানে অৱদান আমি ব্যক্তিত্ব নিৰ্মাণৰ ক্ষেত্ৰত নেদেখিলোঁ বহুৱালি কৰাৰ ক্ষেত্ৰত দেখিলোঁ জুমলা কৰাৰ ক্ষেত্ৰত দেখিলোঁ নাটকবাজি কৰাৰ ক্ষেত্ৰত দেখিলোঁ আৰু এই নাটকবাজি কৰিয়ে যদি সকলোৱে ভাবিছে আৰু দুৰ্ভাগ্য ক'ত জানে আজি এই কথাটো ক'ব লাগিব তেনেকুৱা এটা বহুৱা আমি বিধায়ক পাতিছোঁ তেনেকুৱা এটা মানসিক আৰু বৌদ্ধিকভাৱে বিকলাংগ মানুহক আজি মই বিকলাংগ বুলি কৈছোঁ সেইজন মানুহক মানসিক বৌদ্ধিকভাৱে বিকলাংগ সেইজন মানুহক আমি বিধায়ক পাতিছোঁ তেওঁলোকক সন্মুখত লৈ পেলাই আমি নতুন অসম গঢ়াৰ কথা চিন্তা কৰিছোঁ মই আশিষ ভৰালীৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় তেতিয়া কথাটো এনেকুৱা যেতিয়া ৰাতিপুৱা শুনিলোঁ মই একচুৱেলি দুখনমান সভাত আছিলোঁ আমাৰ বেলতলা এৰিয়াত মই নিউজ চোৱা নাছিলোঁ বা মই মোবাইলটো চোৱা নাছিলোঁ কিন্তু মোৰ এজন সতীৰ্থই মোক ফোন কৰে যে এনেকুৱা আপুনি কি জানে মই লগে লগে মই হতভম্ব হ'লোঁ তাৰমানে আমি আজি প্ৰায় 20 দিন এমাহমানৰ পৰা আমি যে কোনোবা এটা ডাঙৰ ডেলিগেশ্যন আহিব ফৰেইন ডেলিগেশ্যন আহিব VVIP আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ গুৱাহাটীলৈকে আহিব সঁচাকৈ মনটো ভাল লাগি আছিল আৰু যেতিয়া আমি গম পাইছিলোঁ যে যোন আহিব আমি সকলোৱে জানিছিলোঁ যে জাপানৰ প্ৰাইম মিনিষ্টাৰে আহিব বুলি কিন্তু হ'লেও বস্তুটো অফিচিয়েলি আমাৰ চিফ মিনিষ্টাৰে কোৱা নাছিল কাৰণ সেই বস্তুটো সদায় ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ পৰা বা সেই লেভেলৰ পৰা আহে আমাৰ মনটো সঁচাকৈ ভাল লাগিছিল মানে এটা কাৰণে ভাল লাগিছিল যে আমিও বাহিৰত থাকিছোঁ আমিও অসমৰ বাহিৰত পঢ়া শুনাও কৰিছোঁ বা বহুত বছৰ থাকিছোঁ এটা বস্তুৱে উপলব্ধি হয় যে বহুত মানুহ অসমৰ পৰা সেইবিলাক জেগাত থাকেগৈ কিন্তু অসমত কিয় ইণ্ডাষ্ট্ৰি নাই যিহেতু আমি 90 দশকত ডাঙৰ হৈছিলোঁ আমি স্কুলিং কৰিছিলোঁ বা পিছৰ ফালে আমি কলেজো কৰিলোঁ আমাৰ সদায় এটা চিন্তা হয় যে এনেকুৱা কেতিয়াবা অসমত পৰিৱেশ হ'বনে য'ত আমি গুজৰাটত দেখোঁ য'ত আমি বেংগলোৰত হায়দৰাবাদ আমি বিভিন্ন দিল্লীত দেখোঁ আমি নয়দাত দেখোঁ গুৰগাঁৱত দেখোঁ তেনেকুৱা এটা মানে আমাৰ ফেচিলিটি অসমত হ'বনে নাই সদায় ভাবোঁ কিন্তু কিয় নহ'ব বা কিয় হ'ব সেই কথাবিলাক অকণমান বহুত কনফিউজিং আছিলে বহুতে কয় যে আমাৰ ইয়াত আলফাৰ প্ৰব্লেম আছিল সেইটো সময়ত বিভিন্ন সন্ত্ৰাসবাদী আমাৰ প্ৰব্লেম আছিলে আমাৰ কমিউনিকেশ্যন ভাল নহয় বহুতে কয় কিন্তু চাবলৈ গ'লে আমাৰ দিল্লীৰ পৰা অসম যিমান দূৰ দিল্লীৰ পৰা কিন্তু কেৰালা বেছি দূৰ বা দিল্লীৰ পৰা বেংগলোৰ বেছি দূৰ কিন্তু তাত ইনভেষ্টমেণ্ট বেছি হয় অসমত নহয় সেইবিলাক বস্তু আমি সৰুৰ পৰা আমি সদায় ভাবি আহিছিলোঁ কিন্তু এতিয়া লাহে লাহে আমাৰ পৰিৱেশবিলাক ভাল হ'বলৈ আৰম্ভ কৰিছিলে আৰু লাহে লাহে আমাৰ প্ৰাইভেট ইনভেষ্টমেণ্ট আৰম্ভ কৰিছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ যে নতুন কোম্পানী ইয়াত অহা আৰম্ভ কৰিছে তেখেতে এনেকুৱা এটা পৰিৱেশ বা অসমখনক এনেকুৱা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় এটা পৰ্যায়ত এনেকুৱাকৈ অসমখনক দাঙি ধৰিছে বা তেখেত ডাভছলৈকেও গৈছিলে ৱৰ্ল্ড ইকনমিক ফোৰামলৈ তেখেতক ইনভাইট কৰিছিলে যে অসমখনক এনেকুৱাকৈ তেখেতে দাঙি ধৰিছিলে পৃথিৱীৰ বুকুত যে অসমখন জিলিকিবই লাগিব যেনেকৈ আমাৰ পশ্চিম ভাৰত বা উত্তৰ ভাৰতত ডেভেলপমেণ্ট হয় আমাৰ উত্তৰ পূবত স্থিত অসমতো সেই তেনেকুৱা ডেভেলপমেণ্ট হ'ব লাগে বুলি তেখেতে থিৰাং কৰিছিলে কিন্তু আজি বহুত দুখেৰে কওঁ যে ইয়াত বহুত মানুহ আছে আজি সত্যৰঞ্জন দাই মাত্ৰ কৈ গ'ল যে পিছফালে টানি থাকিব বিচাৰে আমাৰ অসমখনক পিছফালে টানিব লাগে যেতিয়া এই প্ৰাইভেট ইনভেষ্টমেণ্টৰ কথা কয় তেখেতসকলে নতুন তেতিয়া ফৰ্মুলা লৈ আহে প্ৰাইভেট ইনভেষ্টমেণ্ট আহিলে আমুকটো হ'ব প্ৰাইভেট ইনভেষ্টমেণ্ট আহিলে ইটো হ'ব কিন্তু যদি আমাৰ বহিৰাজ্যত গৈ পেলাই কোনোবা ল'ৰা এটাৰ আমাৰ দুৰ্ঘটনা হয় যিহেতু সেই মানুহখিনি আকৌ চৰকাৰক ক্ৰিটিচাইজো কৰে সমালোচনাও কৰে এতিয়া এইবিলাক হ'ল ডাঙৰ হিপক্ৰেট এই বামপন্থীসকল সেইসকল বামপন্থী যিসকলে 1991ত মনমোহন সিঙে যিটো ইকনমিক লিবাৰেলাইজেশ্যন আনিছিলে যিটো বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত মুক্ত অৰ্থনীতিৰ ব্যৱস্থা কৰিছিলে তাৰো বিৰোধিতা কৰিছিল দাদা মই এইটো ঠিকে আছে আপুনি যদি কয় যেতিয়া আমাৰ লিবাৰেলাইজেশ্যন হৈছিলে ভাৰতৰ বহুত জেগা ডেভেলপ হৈছিলে কিন্তু উত্তৰ পূৰ্বাঞ্চল বা অসমটো হোৱা নাছিল মানে কোৱাৰ অৰ্থটো এইটো হ'ল যে বিৰোধিতাই কৰাটোৱে যিসকলৰ একমাত্ৰ লক্ষ্য এতিয়া ভাল পাব আনকি চাগে তেওঁলোকে নিজৰ ঘৰত যদি দাইল এখন বনায় তাতো কয় নেকি যে তুমি মাটি দাইল কিয় বনালা
ৰড হাইল কিয় নবনাব? হয়, আৰু ইভেন তেখেতসকলেও চিন্তা কৰিব লাগিব, তেখেতসকলে হয়তো ঘৰৰ ওচৰৰ ল'ৰাজনেও তাত চাকৰি পালে হয় বা গাঁৱৰে ছোৱালী এজনেও তাত চাকৰি পালে হয়। তেখেতসকলে একদম মানে কম সংখ্যাৰ মানুহ আছে, কিন্তু আৰু এওঁলোক এই বামপন্থীসকল ইমানেই তেওঁলোকৰ দূৰদৰ্শিতাৰ অভাৱ। মই এটা উদাহৰণ দি বুজাইছোঁ। 1996 ভাৰতৰ ৰাজনৈতিক ইতিহাসত এই বামপন্থীসকলে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাৰ সুযোগ পাইছিল, জ্যোতি বাসুক। তেতিয়া পলিট ব্যুৰোই ক'লে যে আমি এতিয়া তেওঁক প্ৰধানমন্ত্ৰী পাতিব নিদিওঁ। 2000 বা আমি নাপাতো। 2004 চনত এই বামপন্থীসকলে ভাৰতৰ ৰাজনৈতিক ইতিহাসত সকলোতকৈ বেছি লোকসভাত আসন পাইছিলে, 60খন। তেতিয়া আকৌ তেওঁলোকৰ হাতত প্ৰধানমন্ত্ৰী বনোৱাৰ সুযোগ নাছিলে। কিন্তু 2016ত প্ৰকাশ কাৰাটে ক'লে যে 1996ত আমি জ্যোতি বাসুক প্ৰধানমন্ত্ৰী নবনোৱাটো ইট ৱাজ এ হিষ্টৰিকেল ব্লাণ্ডাৰ। মানে যেতিয়া তেওঁলোকে সংশোধনৰ কোনো পথ নাথাকে তেতিয়া তেওঁলোকে ৰিয়েলাইজ কৰে, মানে যেতিয়া তেওঁলোকে উপলব্ধি কৰে। তাৰমানে আজি যে এইটো তেওঁলোকেতো এতিয়া চাগে আজি চেলিব্ৰেশ্যন আৰম্ভ কৰি দিছে, ঘৰে ঘৰে চাগে ইতিমধ্যে চেলিব্ৰেশ্যন আৰম্ভ হৈছে, সেইকাৰণে উৎখাটো হৈ গ'ল ভাৰত। মানে এতিয়া তেওঁলোকে অসমত এতিয়া লাল চালাম চুৰ চালাম আৰম্ভ হৈ গৈছে তেওঁলোকে। এটা বস্তু দেখিছে, জীৱ এটা যে তুৰাই থাকে, ভেকুলী, নাদৰ ভেকুলী, নাদৰ ভেকুলী নাদতেই থাকিব। আপুনি সাগৰত সেই নাদৰ সেই ভেকুলীটো দেখা নাপায়। মানে তেওঁলোকৰ সীমা সেইটোৱেই, সেই পুখুৰীটোৰ মাজত গেলা পানীখিনিৰ মাজত সোমাই নিজকে সেই তিমি মাছটো বুলি ভাবি লৈ তেওঁলোকে হয় মোতকৈ আৰু বেলেগ কোনো নাই, পৃথিৱীত জনা মানুহ নাই, কোনো নাই। মানে তেওঁলোকে একমাত্ৰ, তেওঁলোকে সৰ্বস্ব, তেওঁৱে মহাজ্ঞানী, তেওঁৱে মহাপণ্ডিত, তেওঁ লাগিলে বাকী পৃথিৱী চব শেষ হৈ যাওক। সেই ভেকুলীটোৰ নিচিনা যেনেকৈ মই তুৰাইছোঁ কাৰণেহে বৰষুণ আহিছে, বাকী তহঁতৰ কি কেপাচিটি আছে বৰষুণ আনিবলৈ। একজেক্টলি এই মানুহবিলাকৰ প্ৰকৃত স্বৰূপ চৰিত্ৰ সেই গাঁতত নাদত সোমাই থকা সেই ভেকুলীটোৰ সমান। না তেওঁলোকে নদী দেখে, না তেওঁলোকে সাগৰ অনুভৱ কৰিব পাৰে, না তেওঁলোকে আকাশখন দেখে। এতিয়া এই যিখিনি মানুহ আছে এই মানুহখিনিক আমি কৰিব কি লাগিব? প্ৰথম কথা, ইয়াত মই আৰু এটা কথা ক'ম, বিজেপিৰ মুখপাত্ৰগৰাকীও আছে, যে মোৰ প্ৰথম সমস্যাটো বা আপত্তিটো থাকিব যে গুৱাহাটীৰ মেয়ৰগৰাকীৰ প্ৰতি। তেওঁক মই এইটো আহ্বান কৰিব খোজোঁ এইকাৰণেই যে তেওঁ যি ধৰণে মন্তব্য কৰিলে, যিটো পৰিৱেশ আমি কৈছোঁ যে জুবিন গাৰ্গৰ সেই ফটোখন মচি দিয়াৰ পৰা, আমি এইটো বিচাৰিছিলোঁ যে জুবিন গাৰ্গৰ যিখন ফটো আঁকিছে সেইখন ফটোত জুবিন গাৰ্গৰ কোনো এংগুলৰ পৰাই জুবিন গাৰ্গ নহয়। কোনোবা এই প্ৰথম ছবি আঁকিবলৈ আৰম্ভ কৰা কোনোবা এজন ল'ৰাইও চাগে তাতকৈ ভাল জুবিন গাৰ্গ আঁকিব চাগে, মোৰ তেনেকুৱা অনুভৱ হয় যিখন ফটোলৈ আমি চিঞৰ বাখৰ কৰিছোঁ। প্ৰথম কথা, মেয়ৰগৰাকীয়ে ক'ব লাগিছিল, যিজনে তেওঁ যিটো কথা কৈছে যে আমি জাবৰ চাফা কৰা কাম, সেই ফটো মোচা কাম নহয়, এই ধৰণৰ বক্তব্যবিলাক কিন্তু আমি বৰ শুনি ভাল পোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁ যদি ক'লেহেঁতেন, মই কি ক'ব খুজিছোঁ, তাৰ পৰিৱৰ্তে তেওঁ এনেকৈ যদি ক'লেহেঁতেন যে এইটো যিজনে কৰিছে কামটো বেয়া কৰিছে, আমি মচিছে ঠিক আছে, আমি বিচাৰ কৰি বিবেচনা কৰি কোনে কৰিছে তেওঁক আমি আইডেণ্টিফাই কৰিম। মই এটা কথা ক'ম দেই, গুৱাহাটী মেয়ৰজনক মই মাজত ইণ্টাৰাপ্ট কৰিছোঁ, বেয়া নাপাব। অটল বিহাৰী বাজপেয়ীক এবাৰ ৰজত শৰ্মাই সুধিলে, মই শুনিছিলোঁ যে বাজপেয়ীক ৰজত শৰ্মাই ক'লে যে মই আপোনাৰ নিচিনাকৈ কথা ক'ব শিকিম, মানে আপুনি যেনেকৈ ভাষণ দিয়ে বা আপুনি কথা কয় মই শিকিব বিচাৰিছোঁ। তেতিয়া বাজপেয়ীয়ে ক'লে মুঝसे बोलना मत सीखिए, मुझसे अगर कुछ सीखना है तो कहाँ चुप रहना है वो सीखिए। মই ভাবোঁ মনে মনে থকাটো শিকিলে, কাৰণ আধা সমস্যা তাতে একজেক্টলি। চাওক, সেইটো বিষয়ে তেওঁ কাৰোবাক নিশ্চয় এবাৰ যদি পৰামৰ্শ লৈ ল'লেহেঁতেন, কিছুমান চেঞ্চিটিভ বিষয়। এতিয়া জুবিন গাৰ্গ এনেকুৱা হৈ আছে, আৰু মই আচৰিত হৈছোঁ, আমি জুবিন গাৰ্গক আৰু কি কৰিব লাগে তাৰমানে? আমি জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ ঈশ্বৰ পুত্ৰ, আমাৰ সকলো হয়, কিন্তু সেই বুলিয়ে আমি য'তে ত'তে মন গ'লেই যি টি কৰিম নেকি? আমি জুবিন গাৰ্গৰ নামত, মানে জুবিন গাৰ্গৰ নাম লৈতো জাপানৰ প্ৰধানমন্ত্ৰীয়ে হাত বাধা দিলে। আল্টিমেটলি আজি মই কথাটো তেনেকৈ ভাবিম যে এই গোটেই চিন্তাটো জুবিন গাৰ্গৰ পৰিপন্থী হ'লনে নাই? জুবিন গাৰ্গে সদায় ক'লে যে আমি বিকাশ হ'ব লাগিব, বিশ্বৰ বুকুত অসমীয়া জাতিটো শক্তিশালী হ'ব লাগিব। আজি যিসকলে সেই জুবিনৰ ফটোখন মচাটোক লৈ পেলাই যিটো ছিটুৱেশ্যন ক্ৰিয়েট কৰিলে, আৰু সেইটোৱেই যদি জাপানৰ প্ৰধানমন্ত্ৰী নহাৰ কাৰণ হয়, আৰু তাৰ কাৰণ সেই ভিৰত যদি জাপানৰ প্ৰতিনিধি আবদ্ধ হৈ আছিল, সেইটোৱেই যদি হয়, তাৰমানে ক'ব লাগিব এই যিসকলে জুবিনক ভাল পাওঁ বুলি কৈ জুবিন গাৰ্গৰ ফটোখন লৈ পেলাই নাটকবাজি কৰিবলৈ আহিছিল, আচলতে তেওঁলোকে পুনৰ এবাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ চিন্তাৰ পৰিপন্থী কাম কৰি অসমখনক পিছুৱাই লৈ গুচি গ'ল। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰ কিন্তু কঠোৰ হোৱাৰ প্ৰয়োজন আছে। এই কিছুমান সৰু সৰু ল'ৰা ছোৱালী, সিহঁতক ধৰি বান্ধি লৈ যাব, একোৱে নাজানে সিহঁতে, আৰু সিহঁতৰ উচতাইছে এই কি জাপানৰ প্ৰধানমন্ত্ৰী আহিলে ঘোঁৰাৰ ঘাঁহ কটা নিচিনা কথা ক'বলৈ উচতাইছে এই ধৰণৰ বহুৱা বিধায়ক কিছুমানে। এই বহুৱা বিধায়ক কিছুমানকো কিন্তু কেনেকৈ কৰে মই ক'ব নোৱাৰোঁ, এইবিলাককো কিন্তু কিছু মানে কঠোৰভাৱে ইহঁতক কিন্তু শাস্তি দিয়াৰ প্ৰয়োজন কিন্তু হৈছে। ঠিক আছে, আশীষ ভৰালী। হয়, মই কিছুমান কেইটামান কথা ক'ব বিচাৰিছোঁ। সেই কথাকেইটা হ'ল, চাওক হা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ অসমখনক ভাবিছে। প্ৰথম কথা, তেখেতে এটা সপোন দেখিছে যে 5খন ৰাজ্যলৈকে আমি লৈ যাম, আৰু সিদিনাখন আপুনিও উপস্থিত আছিল, আমাৰ ৰাজ্যিক কাৰ্যালয়ত এটা আমাৰ মিডিয়া কনক্লেভ হৈছিলে, তাত অলৰেডি তেখেতে প্ৰমাণ কৰি দেখুৱাইছে যে টপ 10ত কিন্তু অসম অলৰেডি আহিলে।
বহুতকেইটা আমাৰ ইণ্ডিকেশ্যন যোনখিনি আছে সেইখিনিত কিন্তু আমাৰ টপ 10ত অসম অলৰেডি আহিছে মাজতে এতিয়া মই আইবিআই কথা এটা কিবাটো কওঁ, অসম 1 নম্বৰটো সেইটোতো দেখাইছিলে হয় গ্ৰথৰ মানে ক্ষেত্ৰত গ্ৰথ ৰেটত 1 নম্বৰ কিন্তু বাকী ইণ্ডিকেশ্যনতো বহুতকেইটা ইণ্ডিকেশ্যন টপ 10ত অলৰেডি আহিছে এতিয়া মই কওঁ তেখেতে কি সপোন দেখিছিল আমাৰ 250 মেগাৱাট ছ'লাৰ পাৱাৰ মই কেইটামান জাষ্ট ক'ব বিচাৰিছোঁ অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৱৰ্ল্ড ইকনমিক ফৰামত তেখেতক ইনভাইট কৰিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীক এটা ছেমি কণ্ডাক্টৰ ২৭,০০০ কোটি টকা দি ছেমি কণ্ডাক্টৰ আৰু এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো গোটেই ভাৰতবৰ্ষতে কিন্তু অকল দুটা নে তিনিটা হৈছে তাৰ ভিতৰত অসমত হৈছে এটা তাৰমানে ভাৰতবৰ্ষত যদি কিবা আহিছে অসমলৈ কোৱা দিছে মাননীয় প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব অসমখনত আজিকালি সেই দিন গ'ল আমি মাহীয়াই চকুদি চোৱা অসমখনৰ দিল্লীৰ পৰা অসম বহুত দূৰ অসম ইণ্টেৰিয়ৰ অসম মেইনলেণ্ডত নপৰে সেইবিলাক কনচেপ্ট কিন্তু আজিকালি গ'ল এতিয়া যদি ভাৰতত কিবা নতুন বস্তু আহিছে অসমলৈ আহিছে সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপুনি দেখিছে যে ইণ্টাৰনেশ্যনেল ট্ৰেইন লাইন ক'ৰ পৰা কৰিলে কোকৰাঝাৰৰ পৰা গেলেফুলৈকে কৰিলে আধাৰশিলা স্থাপন কৰিলে কিন্তু ভূটানত যদি কৰিব লগাই আছিলে বেংগলৰ পৰা এটা বহুত ডাঙৰ বৰ্ডাৰ শ্বেয়াৰ কৰে কিন্তু ভাৰতে কিন্তু বেংগলৰ পৰা কৰা নাই ক'ৰ পৰা কৰিছে অসমৰ পৰা কৰিছে আমি কিন্তু নাম ল'বই লাগিব কিয় কাৰণ অসমখনক আগবঢ়াটো আমাৰ প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এটা আমাৰ মোবাইল মেনুফেকচাৰিং প্লেণ্ট আমি অসমলৈ আনি আছোঁ ২৮,০০০ কোটি টকাৰে আমাৰ নুমলীগড়ত বেম্বু ইথানল প্লেণ্ট সেইটো পৃথিৱীত একমাত্ৰ ভাৰতত নহয় এছিয়াত নহয় পৃথিৱীত একমাত্ৰ বেম্বু টু ইথানল প্লেণ্ট অসমত হ'বলৈ গৈ আছিলে মানে হ'বলৈ গৈ আছে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী ৪,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট আপোনাৰ নতুন থাৰ্মেল পাৱাৰ ষ্টেচন 3,200 মেগাৱাট আপোনাৰ কোল বেছ ইণ্ডাষ্ট্ৰি এটা হ'বলৈ গৈ আছে আছাম পেট্ৰকেমিকেল লিমিটেডত আপোনাৰ মিথানল প্লেণ্ট এটা ২,০০০ কোটি দি হ'ব নামৰূপত ১০,০০০ কোটি দি ইউৰিয়া কমপ্লেক্স এইবিলাক কিন্তু আমি অসমত আগতে এইবিলাক আমি বম্বেত হোৱা শুনো লক্ষ্ণৌত হোৱা শুনো এতিয়া অসমলৈ হ'বলৈ গৈ আছিলে কিন্তু এইবিলাক কথা সকলোৱে জানে কাৰণ পেপাৰত বহুতে আৰ্টিকল লিখি আছে ইয়াৰ হৈ পেলাই কেনেকৈ আমি ইকনমিকেলি ডেভেলপ হৈ আছোঁ কেনেকৈ আমি যোৱা ৫ বছৰত ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইন দ্য কাণ্ট্ৰি আমি নৰ্থ ইষ্ট নহয় ৭খনৰ ভিতৰত নহয় আমি দেশৰে গোটেইকেইখন ৰাজ্যৰ ভিতৰত ১ নম্বৰ হৈ আছোঁ ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট যেতিয়াই এই বামপন্থী বা আপুনি যিয়ে কওক এই মানুহখিনিয়ে যদি এইবিলাক বস্তু শুনে তেখেতসকলে সদায় চিন্তা কৰে যে আমি কেনেকৈ গভৰ্ণমেণ্টখনক কিবা এটা নহ'লে কিবা এটা ইছ্যু লগত ধৰিব পাৰোঁ কেনেকৈ এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি কৰিব পাৰোঁ এতিয়া চাওক এই কথাবিলাক আজি মই বিজেপি স্প'ক্স পাৰ্চন হিচাপেও নহয় মই এজন অসমীয়া ল'ৰা হিচাপেও আজি মোৰ দুখ লাগিছে কাৰণ অসমত আজি ডেভেলপ হ'ব গৈ আছিলে আজি ইণ্ডাষ্ট্ৰি আহিবলৈ গৈ আছিলে আৰু কোন লাভৱান হ'ব ইয়াত আমি লাভৱান হ'ম আপুনি হ'ব আমাৰ অসমীয়া মানুহখিনি হ'ব অসমৰ মানুহখিনি হ'ব কিন্তু ইয়াত নিবিচাৰে কাৰণ তেখেতসকলে জানে যদি আমি অসমৰ মানুহখিনিৰ লগত খেলি থাকিব পাৰোঁ আমি তেখেতসকলৰ পলিটিকেল কেৰিয়াৰটো তেখেতসকলে বহাই থাকিব এই কোনোবাই ক'ব ঘোঁৰা গাছ কাটিবলৈ লাগে কোনোবাই ক'ব কিবা কিন্তু চাইনাত যদি কেতিয়াবা বৰষুণ পৰে তেখেতসকলে কিন্তু ইয়াত চাকি ল'বলৈ নাপাহৰে কেতিয়াবা যদি চাইনাত বা কিউবাত যদি বৰষুণ পৰে এজন আমাৰ হয় বয়সস্থ মানে বয়সীয়ান এজন বুদ্ধিজীৱীটো আছে চবেই জানে সেইটো কথা তাত কিউবাত বা চাইনাত যদি বৰষুণ পৰে অসমত তেখেতসকলে কিন্তু চাতি লয় কিন্তু তেখেতসকলে অসমখন ডেভেলপ হ'বলৈ নিদিয়ে আজি সঁচাই মানে দিনটো আজি মোৰ মনটো বেয়া লাগিছে আজিতো মই মানে টকশ্ব'টো আহিম নে নাহিম ভাবিছোঁ কাৰণ বস্তুটো ভাল লাগি থকা নাই এটা আলহী আমি আহিবলৈ এজন আমি হেৰি কৰি সকলোতকৈ ভাল খবৰ এইটোৱে আছিলে বাকী কি হয় কি নহয় বাদ দিয়ক মই কৈছোঁ যে যেনেকৈ ট্ৰাম্প ডাইৰেক্ট আহি আহমেদাবাদ আহিছিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীজন অসমলৈ আহিব কিন্তু এটা তাৰে অহাৰ পৰিকল্পনা কিন্তু এটা ভাল খবৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে আজি যোনটো প্ৰেছ কনফাৰেঞ্চ ক'লে যে ইনভেষ্টমেণ্টৰ যোনখিনি মানুহ মানে তাৰ ইনভেষ্টৰ যোনখিনি চুজুকি লিড কৰি পেলাই 50জনীয়া ইনভেষ্টৰ টীম এটা যোনটো আহিবলগীয়া আছিল তেখেতসকল পিছৰ ডেটত মানে পষ্টপন কৰিছে হয়তো বাৰিষাৰ পিছত হওক বা যেতিয়াই হওক তেখেতসকল আহিম বুলি কৈছে সেইটো এটা আমাৰ কিন্তু ভাল বতৰা কিন্তু এজন ৰাষ্ট্ৰপ্ৰধান যে আহিব নাপালে বা নোৱাৰিলে জাপানৰ প্ৰধানমন্ত্ৰীজন অসমলৈ অহাৰ লগে লগে ইণ্টাৰনেশ্যনেল মিডিয়াৰ ফ'কাছ অসম থাকিলে ইণ্টাৰনেশ্যনেল মিডিয়াৰ ফ'কাছ কিন্তু সেইটোতো আৰু এতিয়া গোটেই কথাবোৰত আমি চাওক এইটো আগতো হৈছে আজিও হৈছে আৰু বাৰে বাৰে হৈ আছে বিভিন্ন সময়ত আমি দেখি আমি তাৰ মূল সমস্যাটো সমাধান কৰিবলৈ বিচৰা নাই বা চেষ্টা কৰা নাই ক'ৰবাত হয়তো মানে মোৰ কেতিয়াবা এনেকুৱা লাগে যেন শাসকীয় পক্ষই আজি ক'ৰবাত এই যিজন ব্যক্তি কৈছোঁ ঘোঁৰা ঘাঁহ কাটাৰ কথা যিজনে ক'লে যে কমৰেডৰ তলে ফুটা কমৰেড যিজন আজি অসমৰ সকলোৱে নেতৃত্ব লৈ আছে সেইজন ব্যক্তিয়ে পেহেলগামত যেতিয়া হিন্দু পৰিচয় সুধি হত্যা কৰা হ'ল তেতিয়া তেওঁ এক প্ৰকাৰে সেই সন্ত্ৰাসবাদী সমৰ্থন কৰিলে ক'লে যে আৰ্টিকল 370 আমুকটো আঁতৰাই দিয়াৰ কাৰণে তামুকটো আঁতৰাই দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ কিবা কথা ক'লে তাৰপিছত আমি প্ৰায় অসমত বিভিন্ন জিলাত নাই বুলিও 30-35খনমান এফআইআৰ দিলোঁ সেই গোটেই ভিডিঅ' সহ দি পেলাই কিয় তেতিয়া অখিল গগৈক এৰেষ্ট কৰা নহ'ল কিয় নোৱাৰিলে কৰিব অখিল গগৈক তেতিয়া যদি এৰেষ্ট কৰিলেহেঁতেন আজি হয়তো মই ক'ম যে জাপানৰ বিধায়ক হৈও নাহিলেহেঁতেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী হয়তো আজি অসমলৈ আহিলেহেঁতেন
আমাৰ ক'ৰবাত ষ্ট্ৰেটেজিক কিছুমান ফেইলৰ আমি হৈছে, আমাৰ কিছুমান ষ্ট্ৰেটেজিক ব্লাণ্ডাৰ কিছুমান হৈছে, হয়তো ক'ৰবাত মই নিজৰ পলিটিকেল মানে ছিকিউৰিটিৰ কথা ভাবি পেলাই অভাৰঅল গোটেই যিটো কেঞ্চাৰ কৈছোঁ নহয়, সেই নাদৰ ভেকুলীক আমি ৰজা হ'বলৈ হয়তো ক'ৰবাত এৰি দিছোঁ। সেইকাৰণে এইবোৰ আমি কৰ্মফল ভুগিব লাগিব। এইখনেই স্বৰ্গ, এইখনেই নৰক। গতিকে ইয়াত আমি কিছুমান এই যদি আমি ভুল কৰোঁ, সেই ধৰণৰ মানুহবিলাকক যদি আমি সঠিকভাৱে, কোনোবাই হিটলাৰ বুলি কওক, কি সমস্যা আছে? এদিনটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে নিজেই, অসমৰ কাৰণে মোক যদি কোনোবাই হিটলাৰ বুলিও কয় কওক, মোৰ ক'ব লগা একো নাই। তেনেকুৱা কঠোৰ সিদ্ধান্ত কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব অসমৰ স্বাৰ্থত। আৰু এই ধৰণৰ যিখিনি বিচ্ছিন্নতাবাদী চিন্তাৰ মানুহ আছে, এইবিলাকক কোনোবাই কয় যে কবিতা এটা লিখিলেই জেলত ভৰাই দিয়ে, দিব লাগিব যদি প্ৰয়োজন হয়। যদি তেনেকুৱা কবিতাই অসমক মূল সুঁতিৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, যদি তেনেকুৱা কিবা চিন্তাই অসমত এই ধৰণৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা কৰে, যদি তেনেকুৱা কিবা চিন্তাই অসমক আমাৰ মানুহৰ মাজত সন্দিহান কৰে, অসমত কোনোবা বিদেশীৰ চিন্তা, বিদেশীৰ ধ্বজা যদি ইয়াত প্ৰচাৰ প্ৰসাৰ কৰাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তেনেকুৱা কবিতা লিখা হাজাৰজনক প্ৰয়োজনক চুচুৰাই জেলত ভৰাব লাগিব। সেইখিনি কাম কিন্তু আকৌ কৰিব লাগিব। মই বিশ্বাস কৰোঁ তেনেকুৱা কঠোৰ সিদ্ধান্ত যদি নলয়, তেতিয়াহ'লে এই যিটো বেমাৰ, এই যিটো পোক লাগিছে অসমৰ বৌদ্ধিক সমাজৰ মাজত, যাক আমি চকল বুলি কৈছোঁ, আপুনি যিগৰাকী চীনৰ পৃষ্ঠপোষক কৰা বয়সস্থ মানুহৰ কথা কৈছে, প্ৰসংগত আনিব খুজিছে, মই এদিন ভাবিছিলোঁ তেওঁ ঘৰলৈকে যাওঁ, কিন্তু আকৌ যাবলৈও এইটো কাৰণে ভয় লাগিল, তেওঁ পাণ্ডিত্যৰ ওচৰত তেওঁ কিবা প্ৰশ্ন সুধিব, মই উত্তৰ দিব নোৱাৰিম বুলি সেই ভয় মোৰ লগা নাই। কাৰণ মই জানো তেওঁ কি প্ৰশ্ন কৰিব পাৰে, তেওঁৰ কেপাচিটি কিমান, তেওঁৰ কোৱালিটি কিমান, তেওঁ কোনখিনিলৈকে যাব পাৰিব। কিন্তু ভয় তাত লাগে, তাৰ পৰা হয়তো তেওঁলোকে কৈ দিব পাৰে যে মোক মেণ্টেলি টৰ্চাৰ কৰিবলৈ আহিছে, মোক ফিজিকেলি এবিউজ কৰিবলৈ আহিছে, মোক এই ধৰণৰ কথা বতৰা কৈছে, এই পৰিৱেশ কৰিছে। কাৰণ তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে। তেওঁলোকে কেনেকৈ মিছাটো সঁচা কৰিব লাগে, কেনেকৈ এটা নোহোৱা কথা এটা ৰং সানি সুন্দৰ কৰিব লাগে, সেই কথাটো তেওঁলোকে খুব ভালকৈ জানে, যিটো কৰিলে এই ক্ষেত্ৰতো। গতিকে এই গোটেই কথাবিলাক কিন্তু মই কৈছোঁ, আহি থকা দিনত যদি আমি বাৰে বাৰে এনেকুৱা বৃহৎ গ্ল'বেলি আইডেণ্টিফাই হ'ব পৰা, আজি গামোচাই GI টেগ পাইছে, যে অসমে গ্ল'বেলি এটা মানে ফ'কাছ পইণ্ট এটা হৈ থাকিলেহেঁতেন এই গোটেই সময়খিনিত, অসমে গোটেই পৃথিৱীৰ বিশ্বৰ কেন্দ্ৰবিন্দু হৈ থাকিলেহেঁতেন অসম, তাৰ লগে আৰু বহুত মানুহ আহিলেহেঁতেন। এতিয়াও হয়তো আৰু এবছৰ পিছত হয়তো আকৌ 5টা কোম্পানীৰ মানুহ আহিব, কিন্তু তেওঁলোকৰ মনত কি ভাৱ হৈ গ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা, অসমত এনেকেই হ'ল, আমি ইমান যাব খুজিলোঁ, আমি যাব নোৱাৰিলোঁ। স্বাভাৱিক কথা, কাইলৈ যদি মই ক'ৰবাত যাব খোজোঁ, যদি কিবা কাৰণে মোৰ যাত্ৰাটো বাতিল হৈ যায়, পিছৰবাৰ যাবলৈ হ'ব দে, আকৌ 2 দিন পিছতে যাম, হ'ব 4 দিন পিছতে যাম, কিন্তু কেতিয়াবা সেইটো নহ'বও আছে। কিয় হৈছে মানে এটা কথা আপুনি চাব, এখেতসকলে যি ধৰণৰ মিথ্যাচাৰ, মই 7 বছৰ আগলৈ লৈ যাব বিচাৰিছোঁ, এখেতসকলে কি কৈছিল কা আন্দোলনৰ সময়ত, যে 1,50,00,000 নে 60,00,000, প্ৰথমে 1,90,00,000 1,90,00,000 হিন্দু বাংলাদেশী আহিব। এতিয়া কেইটা, এই 7 বছৰ পিছত কেইজন আহিলে? আমি 2জনহে হ'বলৈ পাইছোঁ। এপ্লিকেশ্যন 10জনে কৰিছে, নাগৰিকত্ব 2জনে পাইছে। 1,90,00,000, তাৰ পৰা আকৌ নিজে কমালে 1 কোটি হ'বলৈ 30 লাখ বুলি ক'লে, তাৰ পৰা আকৌ কমালে বোলে 90 লাখ। না আজিকালি আকৌ মাতো নামাতে সেইটো। ক'ৰ পৰা মাতে? যদি সেইখন ইমানেই অসমৰ কাৰণে বেয়া আছিলে, আপুনিতো বিধানসভাৰ ভিতৰে বাহিৰে একেবাৰে ৰূপজ্যোতি কুৰ্মীৰ লগত কাজিয়া লাগি থকাতকৈ আপুনি এইবিলাক মই আপোনাক কি ক'লোঁ, সেই বৃদ্ধজনৰ ঘৰলৈ মই যাব খুজিও কিয় নগ'লোঁ, কাৰণ তেওঁলোকে ইমান মিছা কথা কৈ দিব পাৰে, পিছত মোকে কাপোৰ খুলি ৰাজপথত ফাঁচি। কিন্তু তেওঁলোকে আৱেগ ক্ৰিয়েট বৰ সুন্দৰ ধৰণে কৰিব পাৰে। মই এটা কথা দেখিছোঁ, এই বামপন্থীসকলৰ এটা অকণমান চিধা চিধিকৈ কোৱা হয়, লাল চালামসকলে খুব সুন্দৰভাৱে আৱেগ ক্ৰিয়েট কৰিব পাৰে। আৱেগটো একেবাৰে এনেকুৱাকৈ দি দিব যেন সেইটোতকৈ সত্য পৃথিৱীত একোৱেই নাই। এই যেনেকৈ ভেকুলীয়া তুৰতুৰাই বৰষুণ আহে বুলি ভাবে, আমি ভেকুলী দিয়া পাতোঁ। মই ভাবোঁ অসমৰ এই লাল চালামসকলক লৈ এখন বৰ সুন্দৰ আৱেগিক চলচ্চিত্ৰ বা ধাৰাবাহিক নিৰ্মাণ কৰিব পাৰে। আৰু তেওঁলোকে ইমান সুন্দৰভাৱে ধৰক এই কিউ কি সাজবি কবি বহুতি টাইপ, এই চকু পানী যে তুলসী উলিয়াই থাকে, তেনেকুৱা টাইপ যদি চিৰিয়েল এই বামপন্থীসকলক লৈ কৰে, মই ভাবোঁ এইখন সেই সাজবি কবি বহুতিৰ TRPও ব্ৰেক কৰি দিব। মই যদি এই শ্ব'টো কোনোবা প্ৰযোজকে চাই আছে, এটা ভাল আইডিয়া আপোনালোকক দিছোঁ, এইসকলক লৈ আপুনি সেই কিবা মিহিৰ তুলসী টাইপ কিবা এটা বনাব পাৰে। কিন্তু মোৰ মতে এখন চলিব খুব ভালদৰে আৱেগ, কাৰণ সেইটো মানে ইনবৰ্ড আৱেগটো। এতিয়া ধৰক এক্টিঙত হয় কি এক্টিঙত আপুনি শিকিব লাগে, এইটো হ'ল তেওঁলোকৰ ইনবিল্ট, তেওঁলোকৰ আছেই। তাৰমানে কেনেকৈ মিছা সঁচা কৰিব লাগে, কেনেকৈ সঁচাক মিছা কৰিব লাগে, সেইটো তেওঁলোকৰ ইনবিল্ট হৈ থাকে। গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আৰু স্ক্ৰিপ্ট ৰাইটিঙতো বেছি তেওঁলোকৰ অসুবিধা নহ'ব, কাৰণ গোটেইকেইজন একোজন অভিজ্ঞ, কেনেকৈ 1,90,00,000 ক'ব লাগে, কেনেকৈ কি ক'ব লাগে, সেই সকলো তেওঁলোকে জানে। মই ভাবোঁ প্ৰযোজকে যদি কোনোবাই ভাবি আছে কিবা চিনেমা বনাওঁ, সাধু কথা ৰচনা কৰাটো পাকৈত বা সাধু কথাটো বাপৰে, তেখেতসকলৰ সমানটো আৰু ৰচনা কৰিব পৰা মানুহ খুব কমেই আছে, এনেকুৱা ধৰণৰ অসমত নাই। মই ভাবোঁ কিন্তু অসমৰ সাহিত্য ভঁৰাল, অসমৰ চলচ্চিত্ৰ জগতৰ ভঁৰাল, অসমৰ সাংস্কৃতিক ভঁৰাল এখেতসকলে অত্যন্ত চহকী কৰি থৈ যাব পাৰে। মই ভাবোঁ কথাটো আকৌ এইটো হ'ব নহয়, পিছত সেই অসমত তেওঁলোকে প্ৰাধান্য দি থকাৰ কাৰণে আমাৰ অসমীয়া সাহিত্যবিলাকো এতিয়া গৈ পেলাই সেই নাদৰ ভেকুলীটোৰ টাইপ হৈ গ'ল। নাদৰ পৰা বাহিৰলৈ যাব পৰা নাই, নহ'লে সাহিত্য সভাৰ নিচিনা সভাপতিৰ নিচিনা মানুহ এজনে ক'ব পাৰে নেকি যে মিয়াইহে অসমীয়া ভাষাটো ৰাখিব বুলি? তাৰমানে তেওঁ এজন নাদৰ ভেকুলী,
তেওঁ সেইকাৰণে সেই নাটটোতে সোমাই দেখিছে যে মোৰ মাতৃভাষাটো বোলে সেই বিদেশীকেইটাহে ৰাখিব মানে কথাই কথাই বিদেশী পৃষ্ঠপোষক কৰা বিদেশী পদলেখন কৰা দাসত্ব স্বীকাৰ কৰা যিটো মানসিকতা এই মানসিকতাটো তেওঁলোকে লৈ আহিছে আৰু তেওঁলোকে কলেজ কি আছে জানে নাই আশিস ভৰালী কি আছে জানে নাই তেখেতসকলে এনেকুৱা কিছুমান কথাত লাগি থাকে য'ৰ কোনো যুক্তি নাই এতিয়া ধৰক আপুনি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ বা দক্ষিণ পাৰ য'ত মাটি আছে আপুনি তাত খোজকাঢ়িব পাৰিব তেওঁলোকৰ প্ৰশ্নটো হ'ল কি ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত কিয় খোজকাঢ়িব নোৱাৰে তেওঁলোকে সেইটোতে লাগি থাকিব যে পানীৰ ওপৰত আপুনি কিয় খোজকাঢ়িব নোৱাৰে আৰু যেতিয়ালৈ বুজিব তেতিয়ালৈ মানুহ গৈ পৃথিৱীলৈ কোনোবাখিনি পাইগৈ তেওঁলোক এতিয়া উদাহৰণ মই বেলেগে দিব নালাগে আশিস ভৰালী আজি 5-6-7 বছৰ আগতে ত্ৰিপুৰাৰ অৱস্থা কি আছিলে এই ধৰ্মনগৰৰ পৰা আগৰতলালৈ যোৱা ৰাস্তাটো কিমান বহল আছিলে পথাৰৰ আলিটোতকৈ অকণমান ডাঙৰ আছিলে চাগে তাতকৈ বেছি নাছিলে কিন্তু তাত কিন্তু বামপন্থীৰ চৰকাৰ সাংঘাতিক চৰকাৰ একদম হিলাব নোৱাৰে বামপন্থী কিন্তু ডেভেলপমেণ্ট শূন্য বিকাশ শূন্য পশ্চিমবংগত প্ৰায় 24 বছৰ 25-30 বছৰ তেওঁলোকে শাসন কৰিলে বিকাশ কি কৰিলে শূন্য এসময়ত কি আছিলে যে যিটো বেংগলে আজি চিন্তা কৰে ভাৰতে কাইলৈ সেই কথা চিন্তা কৰে আৰু এওঁলোকৰ 30 বছৰৰ পাছত এনেকুৱা হ'ল যে ভাৰতে আজি যিটো চিন্তা কৰে তাৰ 30 বছৰৰ পিছত বেংগলে চিন্তা কৰে সেই ধৰণৰ মানসিকতা হৈ গ'ল এই বামপন্থীসকলক সঁচাকৈ চেলিউট দিব লাগিব সঁচাকৈ আপোনালোক আজি আচলতে মানে কিহেৰে আপোনালোকে চেলিব্ৰেশ্যন কৰিব মই নাজানো চেলিব্ৰেশ্যনটো কৰিব লাগে এটা ধৰক চাৰবাগ ৰূপান্তৰৰ পূজাৰী বুলি ৰূপকৈ জ্যোতিপ্ৰসাদ আগৰৱালাক কওঁ এওঁলোককো আমি কিবা এটা ক'ব লাগিব নহয় এওঁলোক মানে অনগ্ৰসৰৰ পূজাৰী নহয় অধুগমন স্খলনৰ পৰ্যবহনকাৰী মানে তেখেতসকলে মানে এটা কথা কৈছে চাৰবাগত কয় যে য়াৱত জীৱেত সুখম জীৱেত ঋণম কৃত্বা ঘৃতম পিবেত যিমান বছৰ চাগে সুখেৰে জীয়াই থাকা ঋণ লোৱা আৰু ঘিউ খোৱা সেইখিনি সময়ত সংস্কাৰ আছিল ঘিউ কৰাৰ কথা কৈছিল আজিকালি সংস্কাৰ কিবা বেলেগ ক'লেহেঁতেন তেওঁলোকেও চাগে তেনেধৰণে চেলিব্ৰেশ্যন কৰি আছে মই আশিস ভৰালীৰ ওচৰলৈ যাব বিচাৰিছোঁ ইয়াত আৰু এটা মই কথা ক'ব খোজোঁ এতিয়া আমাৰ জুবিন দাৰ কথাটো মই অকণমান আনিব বিচাৰিছোঁ ইয়াত কাৰণ গোটেই জুবিন দাক লৈয়ে গোটেই কাহিনীটো হৈছে বা গোটেই বস্তু কৰিছে এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ যোনটো ঘটনা ছিংগাপুৰত হ'ল তাৰ পিছত কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি কাম কৰিছে এজন চৰকাৰৰ প্ৰধান হিচাপে যি কৰিব লাগে জুবিন গাৰ্গৰ কাৰণে তাতকৈ মইতো কওঁ যে বেছিকৈ কৰিছে জুডিচিয়েল কমিশ্যনলৈকে বহাইছে কাৰণ সকলোৱে কৈ আছিল যে এইটো মাৰ্ডাৰ দৰে কাম কৰিছে আচলতে একজেক্টলি এতিয়া কথাটো হ'ল এতিয়াও যদি টকশ্বত আজি অপজিশ্যন আহিল হয় তেখেতসকলে আকৌ সেই কথাবিলাক উলিয়ালে হয় জুবিন দাৰ কথাখিনি কিন্তু কথাটো হ'ল যে তেখেতসকলে কিন্তু গৈ পেলাই কোৰ্টত কমপ্লেইন নকৰিলে কাৰো এগেইনষ্টে কোৰ্টৰ জুডিচিয়েল কমিশ্যনত গৈ পেলাই কিন্তু নক'লে যে মোৰ আমুক আমুক ক'বলৈ আছে এনেকুৱা কথা সেইবিলাক নক'লে ক'ত ক'লে আপোনাৰ আৰু মোৰ লগত ষ্টুডিঅ'ত আহি ক'লে ষ্টুডিঅ'ত চিঞৰিলে ৰীল বনালে কাৰণ কিয় জুবিন দাৰ নামটো ল'লে ৰীলটো চলিব আৰু এটা কথা জুবিন ক্ষেত্ৰলৈ চব পলিটিচিয়ান গ'ল আমি ইলেকশ্যনৰ আগে আগে দেখিলোঁ সকলো পলিটিচিয়ান গ'ল ইনক্লুডিং প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কিন্তু ইলেকশ্যনৰ পিছত কোন গ'ল যেতিয়া পলিটিক্স শেষ হ'ল যেতিয়া ইলেকশ্যন শেষ হ'ল তাৰপিছত কোন গ'ল তাৰপিছত কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে গৈছিলে কাৰণ তেখেতে কৈ থৈছিলে মই পলিটিক্স নকৰোঁ জুবিন গাৰ্গক লৈ পেলাই সেইখিনিলৈকে কোৱাৰ পিছত আৰু তাত তেখেতে পূৰা দায়িত্ব লৈছে যদি কিবা ধৰণে কাম শ্ল' তাতে যদি কাম যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাছিল ইলেকশ্যনৰ কাৰণে কিন্তু এতিয়া কাম বহুত স্পীডত হ'ব আৰু কাম কমপ্লিট হ'ব জুবিন ক্ষেত্ৰত কিন্তু তাৰ পিছতো জুবিন দাৰ নাম লৈ পেলাই যোন জুবিন দাই সদায় বিকশিত অসমৰ কথা ভাবিছিলে তেখেতে যেতিয়া বাহিৰৰ আপুনি চাবচোন যেতিয়া ব্লগ বনাই তেখেতে বাহিৰত যোৱা US যোৱা কেতিয়াবা দিয়ে কেতিয়াবা ইউৰোপত যোৱা ইংলেণ্ডত যোৱা জাপানত যোৱা তেখেতে অসমখনক ৰিজাই কথা কয় আমাৰ যদি এনেকুৱা হ'লহেঁতেন আমাৰ যদি এনেকুৱা আৰু এটা আমাৰ পৰিপাটি অসমখন হ'লহেঁতেন বা আমাৰ মানুহবিলাক যদি এনেকুৱা স্মাৰ্ট হ'লহেঁতেন আপুনি চাবচোন আজি আপুনি মোবাইলত চাবচোন আজিকালি এভেইলেবল সেই ইম'শ্যনটো কিন্তু তেখেতসকলে কয় আমাৰ যোনসকলে আজি প্ৰটেষ্টত নামিছে তেখেতসকলে ক'ব খোজে যে জুবিন দা তেখেতসকলৰহে অকল জুবিন দা অসম আৰু জুবিন দা আমাৰ অসমীয়াৰ জুবিন দা কিন্তু জুবিন দাই যি বুজাব খুজিছিলেতো তোমালোকে নুবুজিলা তোমালোকে কি কৰিলা গৈ থৈ পেলাই য'ত অসমখন বিকশিত আজি হ'বলৈ গৈ আছিলে য'ত জাপানৰ প্ৰধানমন্ত্ৰী ডাইৰেক্টলি ইয়াত আহিলে হয় অসমত আমাৰ মেইনলেণ্ড ভাৰতৰ মানুহে নাহিছিলে আজি 15 বছৰ আগত 10 বছৰ আগত আপুনি এটা মধ্যপ্ৰদেশৰ মানুহ অসম ক'ত আছে আপুনি চিনি নাপায়তো আপুনি সকলোতে আমি বাহিৰত গৈ পাইছোঁ আপুনি ফৰেন বাদেই দিয়ক দিল্লীৰ পৰা আহিবলৈ 10 বাৰ চিন্তা কৰে জয়পুৰৰ পৰা আহিবলৈ কেছে যায়গে वहाँ पे तो उल्फा है वहाँ पे तो ये है वहाँ पे तो वो है एयरपोर्ट है कि नहीं वहाँ पे तो जंगल ही जंगल है আমিতো বহুত কাজিয়া কৰিছোঁ আগতে বাহিৰৰ মানুহ এইবিলাক কোৱাৰ কাৰণে কিন্তু আজি অসমখনৰ ভাল এটা নাম হ'লহেঁতেন কিন্তু আজি সেই অপৰচুনিটিটো কিন্তু আমি ক'ৰবাত নহ'লে ক'ৰবাত আমি সেই সুযোগটো হেৰুৱালোঁ যেন মোৰ লাগে মানে হেৰুৱাবলৈ চেষ্টা কৰা হ'ল জুবিনক গাৰ্গক বা কাৰোবাক টানে এতিয়া শেহতীয়াকৈ এই কোনোবা এজনে কৈছে যে কি শংকৰদেৱো হেনো বোলে বামপন্থী আছিলে মোক এজনে ক'লে কোনোবাই দেখিছোঁ ক'ৰবাত থানাই কেছো কৰিছে কিবা গোচৰো ধৰিছে মোক কোনোবাই ক'লে যে যিহেতু মই শংকৰদেৱৰ বিষয়ে অকণমান হেৰি হৈ থাকোঁ বুলি ভাবি মোক ক'লে যে আপুনি কি একো নকয় কিয় মই বোলো চাওক মই যেতিয়া ৰাস্তা দি যাম
মোক যদি কুকুৰ এটাই কামোৰে মই মানুহে জানিছোঁ যে এইটো মোক কুকুৰে কামুৰিছে কুকুৰটোৱে কিয় কামুৰিছে কাৰণ তাৰ মগজুত একো নাই নি কুকুৰ সেইকাৰণে সেই কুকুৰ আৰু মই গৈ এটা কুকুৰটো কামুৰিলে হ'ব মই যদি মোক কুকুৰটোৱে কামোৰা মই কুকুৰটো কামুৰিবলৈ যাওঁ হয় মানে মোৰ কথাটো এইটো যে তেওঁলোকৰ নিজস্ব একো নাইতো ইয়াত আপুনি অসমত তেওঁলোকৰ ৰোল মডেল কোন আছে যি অসমৰ ভাৰতৰ কথা কোন আছে লেনিন অসমৰ নেকি কোন আছে লেনিন ষ্টেলিন তেওঁলোকৰ গোটেই হাত ভৰি মন মগজু চব বিদেশত কেৱল ভেলটো থাকে ইয়াত ৰিমোটটো আছে বিদেশত তাৰমানে তেওঁলোক বিদেশী এজন মোৰ হিচাপততো তেওঁলোকক ভাৰত বিৰোধী বুলি ভৰাই থৈ দিব লাগে এইটো এতিয়া আপুনি মোক কওক যে কোনোবা এজন জন্ম হৈছে 400 বছৰ আগত তেওঁ জন্মৰ 400 বছৰৰ পিছত এটা বিচাৰধাৰা আহিছে যদি তেওঁ জন্মৰ 400 বছৰৰ পিছত সেই বিচাৰধাৰাটোৰ তেওঁ অনুযায়ী হ'ব তেতিয়াহ'লে কিয় নকয় আপোনাৰ 100 বছৰ আগত স্বামী বিবেকানন্দ শংকৰদেৱৰ আদৰ্শক কাৰ্ল মাৰ্ক্সে গ্ৰহণ কৰিছিল বুলি কিয় নকয় কাৰ্ল মাৰ্ক্সে এতিয়া 100 বছৰ আগত স্বামী বিবেকানন্দই কৈ গৈছে যে এই চিন্তা লেনিনৰ চিন্তা আমুকৰ চিন্তা এইবোৰ আধাখনীয়া ৰুগীয়া চিন্তা স্বামী বিবেকানন্দই লিখি থৈ গৈছে এই ৰুগীয়া চিন্তা এটা লৈ পেলাই কাম কৰিলেতো ৰুগীয়াই হ'ব মানুহ মানে তেখেতে ক'ব কি লাগিছিল যে আমাৰ শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত আছিল কাৰ্ল মাৰ্ক্স কাৰণ শংকৰদেৱৰ জন্মৰ 400 বছৰ পাছত কাৰ্ল মাৰ্ক্সৰ জন্ম এতিয়া আগত জন্ম হোৱা জনে তেওঁৰ 400 বছৰ পিছত জন্ম হোৱা জনৰ আদৰ্শ ফলো কৰিব নেকি সেইকাৰণে ক'লো আপুনি কুকুৰে কামুৰিলে আপুনি কুকুৰক কামুৰিবলৈ যাব নেকি কথাটো তেনেকুৱা হৈছে মানে শংকৰদেৱৰ আদৰ্শ কাৰ্ল মাৰ্ক্স কওক যে শংকৰদেৱৰ আদৰ্শ কাৰ্ল মাৰ্ক্সে লৈছিলে তেতিয়া কিবা এটা থাকিব কলেতো ব্ৰেইনটো অসমলৈ আহি যাব নহয় কিন্তু তেওঁলোকৰ ব্ৰেইনটো আছে কাৰ্ল মাৰ্ক্সক বোলে মাৰ্ক্সবাদী আছিল বোলে শংকৰদেৱ বা কাৰ্ল মাৰ্ক্স জন্ম হৈছে শংকৰদেৱৰ 400 বছৰৰ পিছত তেওঁ আকৌ কেনেকৈ মাৰ্ক্সবাদী আমাৰ সেইদিনাই কেনেকৈ কৈছোঁ বোলে আমাৰ এই কথাবিলাকত লাগাও শংকৰদেৱক এই ইছমাইল হুছেইন নামৰ এজনে কৈছিলে বা এজনে মই বৌদ্ধিক সন্ত্ৰাসবাদী এক প্ৰকাৰে তেওঁ চব মানে শ্লিপাৰ চেল কাইণ্ড অফ জেহাদীৰ তেওঁ কৈছিলে প্ৰথমে যে শংকৰদেৱক বামপন্থী বুলি এইবোৰ একে পৰ্দায় একে কেটেগৰীৰ সেইকাৰণে মই কওঁ যে কোনোবা কুকুৰে কেতিয়াবা কামুৰিলে ইনজেকশ্যন লোৱা নহ'লে ঔষধ খোৱা গৈ কুকুৰটোক কামুৰিবগৈ নাপায় এতিয়া কুকুৰৰ কাম কৰিবলৈ দিব লাগে আমি মানুহ হিচাপে আছোঁ আমি নিজৰ মন মগজু বুজি পাওঁ নহয় বুজি পালে মই কুকুৰক কামুৰিবলৈ গ'লে মই কি হৈ যাম নিজে মই ক'লে পৰ্যবেক্ষিত হ'ম গতিকে সেই কথাবিলাক আমিও বুজাত দৰকাৰ আননেচেচাৰী কিছুমান কথা লৈ পেলাই এই সামাজিক মাধ্যমটো হোৱাৰ পৰা আচলতে কিছুমান কথাত বেয়া হৈছে কাৰোবাক মানে দেখুৱাবলৈ এটা ৰাতিৰ ভিতৰতে পপুলাৰ হ'বলৈ কিবা এটা কৰিবলৈ ফটো এখন দিবলৈ এনেকুৱা ক্ৰেজিনেছ হৈছে এই ক্ৰেজিনেছটোৱে কিন্তু নষ্ট কৰিব আপোনাৰ এইটো চাব এই যে বিধানসভা ইলেকশ্যনত এইটো কোনটো সমষ্টি আছিলে কুংকি চৌধুৰী খেলা সমষ্টিটো কি গুৱাহাটী চাইডে ফেচবুক দেখিলে এনেকুৱা লাগে তাৰমানে ভাৰতীয় জনতা পাৰ্টি তাত ভোট নাপাব নেকি নাই মানে ফেচবুকটো আপুনি ইলেকশ্যনৰ সময়ত মনত ৰাখক ফেচবুকটো মেলাৰ লগে লগে এনেকুৱা লাগে যে বিজেপিয়ে তাত 10টা ভোটো নাপাব আৰু এইফালে কিবা 1 লাখমান ভোটত জিকি যাব তাৰ পাছত যেতিয়া ৰিজাল্ট ওলাল ফেচবুকে কথা কৈ থকা মানুহখিনিও ভোট নিদিলে যিসকলে ফেচবুকত লিখি থাকিলে তেওঁলোকেও ভোট নিদিলে এইফালে 60,000ত বিজয় গুপ্তা জিকি গ'ল তাৰ মানে শুনক মানে মই বামপন্থীসকলক কওঁ যে চিঞৰি থাকিলে লাভ নহ'ব আপোনালোকে যেতিয়ালৈকে এক্সিকিউট কৰিব নোৱাৰিব তেতিয়ালৈকে একো লাভ নাই তেতিয়ালৈকে আপোনালোকে কথা কৈ থাকি লাভ নাই এক্সিকিউটটো কি কৰিব দেশৰ বিৰোধী শক্তিৰ লগত হাত মিলাই কেতিয়াও কোনো কামত এক্সিকিউট কৰি সেইটো সফল হ'ব নোৱাৰে এটা কথা মোৰ মনত আছে বিশ্বৰ কোনো শক্তি সেই চিন্তাধাৰাক কেতিয়াও ৰখাব নোৱাৰে যাৰ সময় আহি গ'ল যাৰ সময় ইতিমধ্যে আহি গৈছে সেই সময়ক সেই বিচাৰধাৰাক সেই চিন্তাক বিশ্বৰ কোনো শক্তিয়ে ধৰি ৰাখিব সেইকাৰণে চটফটনি বেছি হৈছে নেকি এতিয়া মৰিব সময় হৈছে হয় তেওঁলোকৰ অসমত তো সেই গতিকে লাল চালাম কৰে চুৰ চালাম কৰে কি কৰে কৰি থাকক সেইটোত আমাৰ আপত্তি নাই কিন্তু এই যি শক্তি আপোনালোকে লৈছে আপোনালোকে যে ভাবিছে যে অসমক অনগ্ৰসৰ কৰি ৰাখিম অসমৰ জনতাই কিন্তু সেইটোক গ্ৰহণ নকৰে আপোনালোকে আপোনালোকৰ কামত লাগি থাকক অসমৰ জনতাই তাৰ প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে সেইটো কথা কিন্তু নিশ্চিত হৈ থাকক কোনো বামপন্থী বিচাৰধাৰাৰ মানুহে এষাৰ কথা কৈ লাভ নাই যে অমুক বিকাশ নহ'লে নহ'ব তমুক বিকাশ নহ'লে নহ'ব বা এনেকৈ কৰিলে নহ'ব যদি আপোনালোকৰ হাতত ইয়াৰ কিবা বিকল্প আছে তেতিয়াহ'লে সেই বিকল্প অসমৰ জনতাৰ আগত দিয়ক মই অত্যন্ত দায়িত্বশীলতাৰে সেই বামপন্থীসকলক এই শ্ব'ৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যদি অসমৰ বিকাশৰ বিকল্প ব্যৱস্থা আপোনালোকৰ হাতত আছে তেতিয়াহ'লে অসমৰ জনতাৰ আগত সেইখিনি কথা কোৱাৰ সৎসাহস আনক বিৰোধিতা কৰি থাকিলে নহ'ব এই যুগত অসম বিশ্বৰ দৰবাৰত জিলিকিব লাগিব অসমীয়াই বিচাৰিছে সেই বিশ্বৰ দৰবাৰলৈ যাবলৈ আপোনালোকৰ সিমান শক্তি নাই সিমান সাহস নাই অসমীয়াৰ এই ইচ্ছাক ধৰি ৰাখিব পৰা শক্তি আপোনালোকৰ নাই সেই গতিকে সেই লাল চালামসকল সতৰ্ক হওক সাৱধান হওক যিদিনাখন অসমীয়াই চিঞৰিব সেইদিনাখন কিন্তু আপোনালোকৰ ইয়াত কি পৰিস্থিতি হ'ব সেইটো সম্ভৱতঃ ভগৱানেও নাজানে গতিকে সাৱধান হওক সতৰ্ক হওক অসমীয়াই দেশৰ বিৰুদ্ধে থিয় হোৱা মানুহক কেতিয়াও গ্ৰহণ নকৰে সি লাগিলে দেশৰ বিৰুদ্ধে হওক যেনেধৰণে মোমাই তামুলী বৰবৰুৱাক যি ধৰণৰ কৈছিলে তেনেকুৱা ধৰণৰ হ'ব বদন বৰফুকন যেনেধৰণে দেশৰ বিৰুদ্ধে থিয় হৈছিলে আজিও সেই বদনৰ উপাধি সেই বদনে কৰা কামক অসমীয়াই পাহৰা নাই কাৰণ সেই গতিকে অসমীয়া সত্তাক জোকাই নল'ব এইটো কিন্তু এই মুহূৰ্তত এটা ডাঙৰ কথা
মই আজি অনুষ্ঠান শেষ কৰিব লাগিব মই এটা ক্লোজিং ৰিমাৰ্কলৈ যাব বিচাৰিছোঁ মই আশিস ভৰালীৰ পৰা আৰম্ভ কৰিছোঁ ক্লোজিং ৰিমাৰ্ক এটা কথাই ক'ম যে ইমান অথনিৰ পৰা অকণমান ইম'চনেল হৈ বা দুখতো কিছুমান কথা ক'লোঁ কিন্তু এটা কথা আজিৰ পৰা কিন্তু আমিও দৃঢ় সংকল্প লৈছোঁ যে অসমখন বিকশিত কৰিহে এৰিম আমাৰ চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ নেতৃত্বত এনেকুৱাকৈ কাম কৰিব যাতে যিমানেই আমাক তললৈ আনিব নিবিচাৰক কিয় আমি কিন্তু এই নেক্সট 5 বছৰত এটা অসমখনক কিন্তু একদম চেঞ্জ কৰি দিয়া এটা পৰিৱেশ আমি আনিমেই ঠিক আছে যিবোৰ বিদেশী চিন্তাৰ কাৰণে আমাৰ মূল সত্তাটোৰ ক্ষতি হৈছে এই বিদেশী চিন্তাৰ ধ্বজাবাহকবিলাকক যিবিলাক কলেজ ইউনিভাৰ্চিটিত আছে বিশ্ববিদ্যালয়ত আছে সেইবিলাকক তেওঁলোকৰ পৰা আঁতৰাই দিব লাগে তেওঁলোকে যদি বেছি কথা বতৰা কৈ থাকে তেওঁলোকৰ চাকৰিৰ পৰাই নোহোৱাই কৰি দিব লাগে কাৰণ শিক্ষা অনুষ্ঠানবিলাক আচলতে আমাৰ নতুন প্ৰজন্মৰ মন মানসিকতা গঢ়া মানে কাৰখানা মানুহ গঢ়াৰ কাৰখানা সেইবিলাক তাতেই যদি তেওঁলোকে জন্ম মানে মাত মাতিব পৰা হোৱাৰ পৰা মগজু পৰিপক্ক হোৱা সময়ৰ পৰা যদি সেই বিদেশী চিন্তাবিলাক ভৰাবলৈ আমি মুকলিকৈ দিওঁ তাৰপিছতো যদি তেওঁলোকে আমি ফুলৰ গামোচা দি পেলাই তেওঁলোকক যদি আমি ৰাষ্ট্ৰপতি বঁটাটো আনি দিওঁহি আনি পেলাই জ্যেষ্ঠ যোগ্য শিক্ষক বুলি তেতিয়াহ'লে এনেকুৱা নহয় কেনেকুৱা হ'ব তেওঁলোকক য'তে পায় য'ত যিমান আছে গুৱাহাটী বিশ্ববিদ্যালয় আটাইতকৈ বেছি আছে চাগে কটন বিশ্ববিদ্যালয়টো এটা সময়ত ক'বই পৰা নাছিলে এইটো কাৰখানাই হৈ গৈছিলে তেনেকুৱা এই গোটেইবিলাকক স্কেন কৰিব লাগে স্কেন কৰি যাক যেনেকৈ পাৰি বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে যদিহে সঁচা অৰ্থত অসমখনক আগুৱাই নিব খুজিছে নহ'লে এই ধৰণৰ প্ৰক্ৰিয়া কিন্তু আগলৈও হৈ থাকিব ঠিক আছে ধন্যবাদ কেতিয়াও বিচৰা নাই হয় ধন্যবাদ জনাইছোঁ সত্যৰঞ্জন বৰা আৰু আশিস ভৰালী আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ অসমৰ কাৰণে এটা বেয়া দিন বুলি আজি ক'ব লাগিব অসমীয়াৰ কাৰণে এটা বেয়া দিন বুলি ক'ব লাগিব একাংশই আজি ফূৰ্তি কৰিব একাংশই আজি হৰ্ষোল্লাস কৰিব কিন্তু অসমীয়াই জাগ্ৰত হ'লে সেই হৰ্ষোল্লাস কোনফালে যাবগৈ আপুনি ক'ব নোৱাৰে সেই গতিকে অসমীয়াৰ জাতিৰ সত্তাক জোকাই লোৱাটো কাম্য নহয় অসমীয়াৰ লগত থাকক অসমীয়াৰ উন্নয়নৰ কাৰণে কাম কৰক অসমীয়াৰ স্বাৰ্থত থাকক অসমীয়াই আপোনালোকক ওপৰত ৰাখিব যিদিনাখনে অসমীয়াৰ স্বাৰ্থক ব্যাঘাত জন্মোৱা কাম কৰিব যিদিনাখনে অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে আৰু তাতোকৈ ডাঙৰ কথা দেশৰ বিৰুদ্ধে যিদিনাখন যাব কোনো অসমীয়াই সেই দেশদ্ৰোহীক সেই দেশৰ বিৰুদ্ধে থিয় হোৱা মানুহক কেতিয়াও গ্ৰহণ নকৰে এটা কবিতাৰে মই পুনৰ শেষ কৰিব বিচাৰিছোঁ পেট্ৰিয়টিজম বুলি কবিতা এটা আছিলে ইংৰাজীৰ নৱকান্ত বৰুৱাদেৱে অসমীয়ালৈ তাত অনুবাদ কৰিছিলে যদি অৰ্থ বুজি পায় বুজি পাব যে ধৰেনে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া এইয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো জিকোৱা নাইকিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনে হৈ আছে যদি এনে কোনো এনেকাত চিত চিনি থবা তাক ভালকৈ তাৰ বাবে গায়কৰ উৎসাহ উঠলি নুঠে তাৰ গুণ গাবলৈ থাকক থাকিলে তাৰ ডাঙৰ সন্মান জগতত ফটা ফুটা নাম থাকক থাকিলে তাৰ বিভূতি বৈভৱ তাৰ নাই ঢুকি পোৱা মান কিন্তু তেনে স্বাৰ্থপৰ দুৰ্ভগীয়া নাপাই খ্যাতি জনমত দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত তাৰ বাবে কেৱে নুতুকে চকুলো কেৱে তাক নকৰে সন্মান কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান যদি শব্দৰ অৰ্থকেইটা বুজি পাইছে তেতিয়াহ'লে খুব ভাল কথা যদি বুজা নাই তেতিয়াহ'লে অনাগত খুব কম সময়ৰ ভিতৰত অসমীয়াই এই শব্দকেইটাৰ অৰ্থ আপোনালোকক বুজাই দিব যুক্তিযুদ্ধৰ পৰা মই টিকেট ফৰ্মাই বিদায় লৈছোঁ